Okay, students, তো আজি আমি আৰম্ভ কৰিম ইউনিট 7 পাৰ্ট বি ইউনিট 2 আৰু এজ এ হোল ইউনিট 7 যত আছে ইকোনমিক ৰিফৰ্ম সিন্স 1991 আৰু সাবা ইয়াৰ পৰা only 5 মাৰ্কস আহিব 5 মাৰ্কস মানে 4+1 or 4+2 আহিব আৰু কিবা এটা এতিয়া ইয়াতে আমি পঢ়িব লাগিব rationale of economic reforms, what is economic reforms কি হয় অৰ্থনৈতিক সংস্কাৰ কি হয় কেনেকৈ আহিলে তাপা লিবাৰেলাইজেশন প্ৰাইভেটাইজেশন গ্লোবালাইজেশন হে তিনটা বিষয় পঢ়িম আমি এলপিজি নীতিৰ কথা পঢ়িম তাৰ পিছত পঢ়িম appraisals economic reforms in India মানে ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ মূল্যায়ন মানে কি ভাল বেয়া হেতু আৰু নৰমালি তাৰছত কৈছে features and appraisals of liberalization globalization and privatization একেখিনিয়ে দিছে দেখিছানে ইন্ডিয়াৰ অৰ্থনৈতিক সংস্কাৰ মানে এলপিজি নীতিটো আৰু এলপিজি নীতিটো ইয়াৰ এপ্ৰেইজেলস বুলি দিছে ইকোনমিক ৰিফৰ্মস আকৌ একেটা আহিছে এপ্ৰেইজেলস অফ এলপিজি নীতি তো গুটেটো একেটাই বস্তুটো মুঠতে আমি চাব লাগিব যে ইকোনমিক ৰিফৰ্মস কি হয় ফাৰ্স্টত চাব লাগিব ৰিফৰ্মস কিয় লাগে চাব লাগিব এটা কান্ট্ৰিৰ কাৰণে তাৰ পৰা নেক্সট চাব লাগিব লিবাৰেলাইজেশন কি হয় উদাৰীকৰণ কি হয় হয় তাৰ পিছত চাব লাগিব প্ৰাইভেটাইজেশন কি হয় good points of privatization তাৰ পিছত negative points of privatization এটো ব্যক্তিগতকৰণ তাৰ পিছত চাব লাগিব গ্লোবালাইজেশন মানে গোলকীকৰণ কি হয় হে তিনটা কি হয় চাব লাগিব তাৰ পাছত চাম আমি পজিটিভ সাইড অফ এলপিজি এন্ড নেগেটিভ সাইড অফ এলপিজি এগিটা সালে এই চ্যাপ্টাৰটো কমপ্লিট 5 মাৰ্কস আছে ইমান একদম বহুত বেছি নহয় আৰু এটো এতিয়া ফাৰ্স্ট আমি চাম যে অৰ্থনৈতিক সংস্কাৰ অৰ্থ আৰু অৰ্থটোৱে চাম যে হোৱাট ইজ ইকোনমিক ৰিফৰ্মস এতিয়া অৰ্থনৈতিক সংস্কাৰে এছুৱা সময়ৰ পৰা আন এছুৱা সময়ত সংঘটিত হোৱা দেশৰ অৰ্থনৈতিক নীতিসমূহৰ সংহতিটোৰ পৰিৱৰ্তনক বুজায় বুজি পাইছো এছুৱা সময়ৰ পৰা আন এছুৱা সময়ৰ ভিতৰত অৰ্থনৈতিকভাৱে যি কোনো সংস্কাৰ হোৱাটোকে মানে ভাল হোৱাটোকে অৰ্থনৈতিক সংস্কাৰ বুলি কোৱা হয় অৰ্থাৎ by economic reforms we mean a change in the set of policies from one time period to another economic reforms in India indicate all policy measures introduced since 1991 with a view to improve the level of efficiency, productivity and profitability. হেগিটা ভাল কৰিবলৈ চাইছিলে অসমীয়াত ক'বলৈ হলে ভাৰতৰ অৰ্থনৈতিক সংস্কাৰে অৰ্থনীতিখনৰ দক্ষতাৰ স্তৰ উৎপাদনশীলতা আৰু লাভ আহৰণৰ যোগ্যতাৰ উন্নতি সাধনৰ বাবে 1991 চনৰ পৰা প্ৰৱৰ্তন কৰি অহা সকলো ৰীতি ব্যৱস্থাকে নিৰ্দেশ কৰে আৰু ইন্ডিয়াই 1991ত এই এলপিজি নীতিটো লৈছিলে আৰু ইয়াক মানে উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ নীতি অনুশীলন কৰি আহিছে আৰু ইয়াক হে কাৰণে এলপিজি নীতি বুলি কোৱা হয় ইংৰাজী টাৰ্মটো লৈছে আৰু এখিনি কথা ইয়াৰ জানিবলগীয়া কথা আৰু নেক্সট এটো জানিব লাগে যে নীতিটো কোনে আগবঢ়াই নিছিলে সেই সময়ৰ ফাইনান্স মিনিষ্টাৰ কোন আছিল হেতু আমি জানিব লাগিব কথা হেতু তোমালোকে নিজে চাবাচোন আৰু কবা যে সেই সময়ৰ ফাইনান্স মিনিষ্টাৰ কোনে আগ ধৰিছিলে এই এলপিজি নীতিটো ভাল কৰিবৰ কাৰণে কোনে আগভাগ লৈছিলে তোমালোকৰ কাৰণে হোমৱৰ্ক নইলে মই নেক্সট ক্লাছত মই কৈ দিম তোমালোকে কবা চাই মেলি ধুনিয়াকে তাৰপা নেক্সট আহিছে অৰ্থনৈতিক সংস্কাৰৰ উদ্দেশ্য কিয় লাগে মানে অবজেক্টিভস অফ ইকোনমিক ৰিফৰ্মস এটা কান্ট্ৰিত যিকোনো এটা কান্ট্ৰি ভাৰত বুলিয়ে নহয় কোনোবা এখন কান্ট্ৰিত এই ৰিফৰ্মসটো কিয় লাগে তো ফাৰ্স্টটো হৈছে প্ৰতিযোগিতামূলক কৰি তোলে এটা এই ইকোনমিক ৰিফৰ্মসে ইকোনমি এখন দেশৰ ইকোনমিক কম্পিটিটিভ কৰি থাকে মানে একদম পুৰা কম্পিটিশন আনি দিয়ে আৰু উদাৰীকৰণ মানে কি সব বাধা বিঘিনিৰ পৰা আঁতৰি যায় ব্যক্তিগতকৰণ মানে কি প্ৰাইভেটাইজেশন প্ৰাইভেট খণ্ড যেতিয়া আহি যায় তেতিয়া কম্পিটিশন বহুত বাঢ়ি যায় মানে সেই কাৰণে এটোৱে আমাৰ দেশ বুলি নহয় এখন দেশৰ কম্পিটিশনটো বহুত বঢ়াই দিয়ে ওকে এটাপা এক নম্বৰটো হেতুৱে দুই নম্বৰটো হৈছে উৎপাদনী গোটসমূহক অধিক সুদক্ষ আৰু অধিক উৎপাদনশীল কৰা এটো সেম যে টু মেক দা প্ৰডাকশন ইউনিটস মোৰ এফিশিয়েন্ট এন্ড হাইলি প্ৰডাক্টিভ এতিয়া সেম কথা যে যেতিয়াই ব্যক্তিগত খণ্ড আহি যায় কম্পিটিশন বাঢ়ি যায় কোনে বেছি উৎপাদন কৰিব পাৰে হেতু কম্পিটিশনটো আহি যায় মানে যে আমাৰ কলেজৰ নিচিনা আৰু কলেজ দুখন প্ৰাইভেট কলেজৰ মাজত কেনেকুৱা হয় কোনে ৰিজাল্ট ভাল কৰে মই ভাল কৰো নে তোমালোকে ভাল কৰা নে আহে না কম্পিটিশন তো সেম এটা কান্ট্ৰিটো যেতিয়া প্ৰাইভেট সেক্টৰ আহি যায় লগালগ কম্পিটিশন বাঢ়ি যায় আৰু একদম অধিক প্ৰডাকশন বেছি হৈ যায় মানে
বহুত বেছি হৈ যায় তো হেতু কৈছে না নাম্বাৰ 3 কৈছে অতীতৰ লাভসমূহ একগোট কৰা টু কনসলিডেট দ্য পাষ্ট গেইনছ মানে আগতে যিখিনি লাভ হৈছিলে সেই লাভবোৰ মেবি হিয়তে একেলগে কৰি মেলি একদম সিস্টেমেটিক ৱেত খৰচ দেখুৱাব পৰা নাছিলে এতিয়া হেতু মানে যেহেতু নীতি এটা আহিছে হয়নে নীতি এটা আহতে গুটেই যিমানখিনি হিয়তি প্ৰডাক্টিভ ৱেতে হওক বা আনপ্ৰডাক্টিভ ৱেতে হওক বা ইউজুৱেল ৱেতে হওক কিহত খৰচ কৰিছে সেই গুটেই খৰচখিনি হিয়তি সিস্টেমেটিক্যালি লিস্টিং কৰিব পাৰে আৰু তাৰপা নেক্সট আছে আমাৰ নিজৰ উন্নয়নৰ বাবে বিশ্বৰ সম্পদসমূহ ব্যৱহাৰ কৰা মানে টু মেক ইউজ অফ দ্য গ্লোবেল ৰিসোৰ্সেস ফৰ দ্য কান্ট্ৰিজ ওন ডেভেলপমেন্ট এটা কি হৈছে বিশ্বায়ন আহি গৈছে যেতিয়া এইটো গ্লোবেলাইজেশন আহিছে গুটেই গ্লোবটো এটা কান্ট্ৰি বুলি ধৰিব কৈছে হয়নে তো সেই কাৰণে কি হৈছে আমি আমাৰ দেশ ভাল কৰিবৰ কাৰণে বেলেগৰ দেশৰ কেঁচা সামগ্ৰী ৰ মেটেৰিয়েলছ বা যিয়ে নহওক সামগ্ৰীসমূহ ব্যৱহাৰ কৰিব পাৰো সেই কাৰণে বেলেগ দেশৰ পৰা আমাৰ দেশলৈ আহাৰ সুবিধা হৈছে আমাৰ দেশৰ পৰা বেলেগ দেশলৈ যোৱাৰ সুবিধা হৈছে তো বিশ্বৰ সম্পদসমূহ আমি ব্যৱহাৰ কৰিব পাৰো এইগিটা হৈছে অৰ্থনৈতিক সংস্কাৰৰ উদ্দেশ্য এটা নেক্সট আহিলে অৰ্থনৈতিক সংস্কাৰৰ প্ৰয়োজনীয়তা কি ফাৰ্ষ্টটো আমি মিনিং পঢ়িলো নাম্বাৰ 1 পঢ়িলো আমি মিনিং অৰ্থ নাম্বাৰ 2 পঢ়িলো আমি কি পঢ়িছিলো উদ্দেশ্য মানে অবজেক্টিভস objectives পঢ়িলো number 3 পঢ়িম এতিয়া আমি importance main features of need বা importance একে দেই প্ৰয়োজনীয়তা need মানে কি আছে কি লাগে আমাক অৰ্থনৈতিক সংস্কাৰ তো নম্বৰ 1 টো হৈছে আমাক কেলে লাগে unnecessary control মানে এতিয়া এলপিজি নীতি ইকোনমিক সংস্কাৰ মানে হৈছে এলপিজি নীতি হয়নে তা এলপিজি নীতিৰ আগতে কি হৈছিল সৰকাৰে যেতিয়া ভাৰত স্বাধীন হল তাৰ পৰা 1990 চনলৈকে আমি ৰাজহুৱা খণ্ডৰ অধীনত আছিল ব্যক্তিগত খণ্ড তেতিয়ালৈকে ইমান অকমান আছিল যদিও বহুত ডাঙৰ এটা ৰোল হিয়তি প্লে কৰিব পৰা নাছিল বহুত ডাঙৰ হিয়তৰ হাতত ক্ষমতা নাছিল তে সেই কাৰণে ৰাজহুৱা খণ্ড মানে কি আমি কিবা এটা বস্তু যিকোনো বস্তু এটা আমি আগবাঢ়ি যোৱাৰ আগত আমাক সৰকাৰৰ পৰা পাৰমিশন লাগিব লগা হৈছিল মানে এতিয়াও লাগে বাট ষ্টিল তেতিয়া মানে বহুত বেছি কন্ট্ৰোল আছিল বহুত বেছি মানে সৰকাৰে কন্ট্ৰোল কৰিছে আৰু মানে অনাবশ্যকীয় কিছুমান নিয়ন্ত্ৰণ দিছিল আননেসেসাৰী কন্ট্ৰোল দিছিল তো সেই কন্ট্ৰোলৰ পৰা আঁতৰি আহিবৰ কাৰণে আমাক এই উদাৰীকৰণ মেইনলি উদাৰীকৰণ যেটো লিবাৰেলাইজেশন আছে সেই নীতিৰ প্ৰয়োজন হৈ গৈছিল সেই কাৰণে আমাক এলপিজি নীতিটো লগা হৈছিল মেইনলি ইন লাইসেন্সিং পলিসি যেটো আছিল সেই লাইসেন্সিং পলিসিটোৱে বহুত মানে কাৰাপশনৰ সৃষ্টি কৰিছিল কোনোবাই লাইসেন্স বনাব গলে আজওটো বহুত ক্ষেত্ৰত যে ঘুষ দিয়ে কিবা দিয়ে তো হেনে তেতিয়া হেতু সময় বহুত বেছি আছিল তে সেই কাৰণে এই কিছুমান অনাবশ্যকীয় নিয়ন্ত্ৰণৰ কাৰণে আমাৰ ইকোনমিটো ভালকে গ্ৰোথ কৰিব পৰা নাছিল বিকাশ কৰিব পৰা নাছিল সেই কাৰণে আমাক এলপিজি নীতিটো বা অৰ্থনৈতিক সংস্কাৰৰ বহুত বেছি প্ৰয়োজন হৈছিল নম্বৰ 1 নম্বৰ 2 আছিল ফেইলাৰ অফ দা পাব্লিক সেক্টৰ মানে ৰাজহুৱা খণ্ডৰ বিফলতা এতিয়া আমি মেইন কথা এটা জানিব লাগিব যে ৰাজহুৱা খণ্ডই কি বিচাৰে ৰাজহুৱা খণ্ডৰ ফাৰ্স্ট এন্ড ফৰমোষ্ট মোটিভটো হ'ল যে হিয়তি জনসাধাৰণৰ কল্যাণ বিচাৰে অনলি ওয়েলফেয়াৰ অফ দা পাব্লিক হয়নে তেওঁলোকে কোনো ধৰণৰ কম্পিটিশন নিমাৰ কাৰণ চাবা ট্ৰেইনৰ ভাড়াটো কিমান কম এফালৰ পৰা এফালে যাওঁতে 20 টকা 30 টকাতে হৈ যায় কাৰণ হেতু ৰাজহুৱা খণ্ড চলি আছে আৰু সেই কাৰণে বহুত দুখীয়া মানুহ ধনী মানুহ সবেই মানে যাব পাৰে মানে কম খৰচতে তো হেতু ৰাজহুৱা খণ্ডৰ এটা মেইন মোটিভ হৈছে যে তেওঁলোকে পাব্লিকৰ ওয়েলফেয়াৰ বিচাৰে আৰু এটা সময়ত এনেকুৱা হৈছিল যে ৰাজহুৱা খণ্ডৰ আন্ডাৰত সব আছিল তো তেওঁলোকে কল্যাণ বিচাৰোতে মানে প্ৰগ্ৰেছ নোহোৱা হৈ গৈছিল অৰ্থনৈতিক উন্নতি নোহোৱা হৈ গৈছিল তেওঁলোক বিফল হৈ গৈছিল কাৰণ তেওঁলোকে বস্তুৰ দাম বঢ়াব নোৱাৰে যেনেকৈ এতিয়া এই কন্ট্ৰোলৰ চাউলবোৰ ফ্ৰীতে চাউল পোৱাৰ কাৰণে মানুহবোৰ বহুত মানুহে কাম কৰিবলৈ ইচ্ছা নকৰা হৈছে হেনে তো সেইবোৰ তেতিয়া সময়ত বহুত বেছি হৈ গৈছিল মানে ৰাজহুৱা খণ্ডৰ সুবিধা দিউতে মানে তেওঁলোকে নিজৰ প্ৰডাক্টিভ কাম বহুত থাকি গৈছিল সেই কাৰণে যেটো ৰাজহুৱা খণ্ড বিফল হৈ গৈছিল তেতিয়া তেওঁলোকে ভাবিছিল যে আমাক নতুনকে এটা হেৰি লাগে আৰু যে ৰিফৰ্ম এটা লাগে অৰ্থনৈতিক সংস্কাৰ এটা লাগে সেই কাৰণে আমাক নতুন সংস্কাৰ এটাৰ প্ৰয়োজন হৈছিল আৰু হেহে এলপিজি নীতিটো আহিছিল নম্বৰ 2 নম্বৰ 3 আছিল দৰ বৃদ্ধি
তা দৰ বৃদ্ধি মানে প্ৰাইচ ইনক্ৰিজ ইন প্ৰাইচেছ। এটা কি হৈছিলে 1956 পৰা 91 সময়ছোৱাত ভাৰতত একদম বহুত বেছি প্ৰাইচ ৰাইজ হৈ গৈছিলে, একদম কণ্টিনিউয়াছলি প্ৰাইচ ৰাইজ হৈয়ে গৈ আছিলে। তো সেই কাৰণে আমাৰ ভাৰতত এই উন্নয়নত বাধা হৈছিলে, উন্নয়নত বাধা আছিলে, উৎপাদন কম হৈছিলে, কাৰণ প্ৰাইচ ৰাইজ হোৱাৰ কাৰণে বহুত বস্তুৰ দৰ যেতিয়া বাঢ়ি যায় আৰু যেতিয়া মানুহৰ কাম কৰিবলৈ সুবিধা নাথাকে, কাৰণ নিবনুৱা সংখ্যাটো বাঢ়ি গৈছিলে, কাম কৰিবলৈ যেতিয়া সুবিধা নাথাকে তেতিয়া তেওঁলোকৰ যিটো বিকাশৰ হাৰটো ত্বৰান্বিত হৈ যায়, মানে কমি যায়। সেই কাৰণে আমাক এটা সংস্কাৰৰ প্ৰয়োজন হৈছিলে। নম্বৰ 3 প্ৰাইচ ৰাইজ।